ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত আক্ৰমণ, মৃত্যু হৈছে নেতানিয়াহুৰ। মধ্যপ্ৰাচ্যত ইৰাণৰ ধাৰাসাৰ বোমাবৰ্ষণ। নমস্কাৰ, নিউজ অন নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ অন নৰ্থ ইষ্ট। যদি আপুনি এতিয়াও আমাৰ এই ভিডিঅ'সমূহ চোৱা নাই, লাইক কৰা নাই, ছাবস্ক্ৰাইব কৰা নাই, তেন্তে সোনকালে কৰক, কাৰণ এই চেনেলটো গদি মিডিয়া নহয়, যাক ক্ষমতাৰ জোৰেৰে সঁচা কথা কোৱাৰ ক্ষেত্ৰত দমন কৰিব পাৰিব। নিউজ অন নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায়েই লুকুৱাই ৰাখে। ক্ৰমাৎ ভয়াৱহ ৰূপ লৈছে ইজৰাইল আৰু ইৰাণৰ যুদ্ধই। এই যুদ্ধই সমগ্ৰ বিশ্বৰ বাবে অশনি সংকেত কঢ়িয়াই আনিছে। আমেৰিকা আৰু ইজৰাইলে ইৰাণ আক্ৰমণৰ ৪৮ ঘণ্টাৰ ভিতৰত প্ৰতিশোধ ল'লে ইৰাণে। হয়, ৪৮ ঘণ্টাৰ ভিতৰতে খামেইনিৰ মৃত্যুৰ প্ৰতিশোধ লৈছে ইৰাণে। আৰু এটা ডাঙৰ খবৰ ওলাইছে, বেঞ্জামিন নেতানিয়াহুৰ কাৰ্যালয়ত ক্ষেপণাস্ত্ৰৰ আক্ৰমণ। ইৰাণৰ ৰিভলিউচনাৰী গাৰ্ডৰ মুখপাত্ৰই এইমাত্ৰ দাবী কৰিছে যে আমি নেতানিয়াহুৰ কাৰ্যালয়ত ক্ষেপণাস্ত্ৰ আক্ৰমণ কৰিছো। চাওক, আপুনি ইজৰাইলৰ বিষয়ে হয়তো জানেই, ইজৰাইলৰ পৰা এতিয়া বেছি খবৰ ওলোৱা নাই। ইজৰাইলে তাত বহু বস্তু নিষিদ্ধ কৰিছে, তাত কোনেও ৰেকৰ্ডিং কৰি ভিডিঅ' প্ৰেৰণ কৰিব নোৱাৰে। কিন্তু ইৰাণে বেঞ্জামিন নেতানিয়াহুৰ কাৰ্যালয়ত আক্ৰমণ কৰাৰ খবৰ ওলাইছে। চাওক, আয়াতুল্লাহ খামেইনিৰ মৃত্যু কেনেকৈ হ'ল জানেনে? তেওঁ নিজৰ অফিচৰ ভিতৰতে এখন সভাও পাতি আছিল। তেওঁক কোৱা হৈছিল কোনো এটা বাংকাৰলৈ যাবলৈ, কোনো আন এখন চহৰলৈ যাবলৈ। ৰাছিয়াই তেওঁক ৰাছিয়ালৈ আহিবলৈ কৈছিল, কিন্তু খামেইনি যোৱা নাছিল। খামেইনিৰ নিজৰ অফিচতে আছিল। তাৰপিছত কি হ'ল? এটা শক্তিশালী বোমা আহি পৰে আয়াতুল্লাহ খামেইনিৰ অফিচৰ ওপৰত, বিস্ফোৰণ হয় আৰু তাতেই খামেইনিৰ মৃত্যু হয়, তেওঁ শ্বহীদ হয়। ইয়াৰ পাছতে ক্ষোভিত ইৰাণে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ কাৰ্যালয়ত আক্ৰমণ চলোৱাৰ খবৰ ওলাইছে। খবৰটো চাওকচোন। ইৰাণ IRGC-য়ে দাবী কৰিছে যে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ কাৰ্যালয়ত চমকপ্ৰদ মিছাইল আক্ৰমণ। গতিকে বেঞ্জামিন নেতানিয়াহুৰ কাৰ্যালয়ত আক্ৰমণ কৰা হৈছে। বেছি তথ্য ওলোৱা নাই যদিও আক্ৰমণ সংঘটিত হৈছে। ৰিভলিউচনাৰী গাৰ্ডৰ মুখপাত্ৰই এই তথ্য দিছে আৰু সকলো সংবাদ মাধ্যমে কৈছে যে ইৰাণে বেঞ্জামিন নেতানিয়াহুৰ কাৰ্যালয়ত আক্ৰমণ কৰিছে। বেঞ্জামিন নেতানিয়াহুৰ কিবা ক্ষতি হৈছেনে? নাই হোৱা। আমি লাহে লাহে এই বিষয়ে জানিব পাৰিম, কাৰণ আপুনি ইজৰাইলৰ বিষয়ে হয়তো জানে, ইজৰাইলে সত্যক দমন কৰি থয়। প্ৰিয় দৰ্শক, ইয়াৰ পাছত আপোনাক আৰু এটা ডাঙৰ খবৰ দিওঁ, যিটো ভাৰতৰ বাবে দুৰ্ভাগ্যজনক। ইৰাণৰ ক্ষেপণাস্ত্ৰৰ ফলত মৃত্যু হৈছে এজন ভাৰতীয়ৰ। জানেনে, ভাৰতৰ 50% তেল যোগান ধৰা হৰমুজ জলদ্বীপ ইৰাণে অৱৰোধ কৰি ৰাখিছে, কিন্তু তাৰ মাজেৰে 15জন ভাৰতীয় কঢ়িয়াই অনা এখন জাহাজ পাৰ হৈ গৈছিল। ইয়াৰ ওপৰত ইৰাণে ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলায়। BBC-ৰ প্ৰতিবেদন চাওক। ওমানত ইৰাণে এখন তেল টেংকাৰ আক্ৰমণ কৰিছিল, যাৰ ফলত এজন ভাৰতীয়ৰ মৃত্যু হৈছে। গতিকে খবৰ ওলাইছে যে ইৰাণে হৰমুজ জলদ্বীপৰ মাজেৰে পাৰ হৈ যোৱা এখন জাহাজত আক্ৰমণ চলাইছে। সেই আক্ৰমণত এজন ভাৰতীয় নিহত হৈছে। এতিয়া ফুটেজটো এটা এটাকৈ দেখুৱাওঁ। চাওক, আক্ৰমণ অব্যাহত আছে। আমি যি কৈছোঁ সেয়া হ'ল ৪৮ ঘণ্টাৰ ভিতৰত প্ৰতিশোধ লোৱা হৈছে। চাওক, চৌদি আৰবৰ ওপৰত আটাইতকৈ ডাঙৰ আক্ৰমণ সংঘটিত হৈছে। চৌদি আৰবৰ তেল শোধনাগাৰৰ কাম সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। ভিডিঅ'টো চাওক, আমাৰ এই ফুল স্ক্ৰীন ভিডিঅ'টো চাওক, কেনেকৈ চৌদি আৰবৰ সৰ্ববৃহৎ তেল শোধনাগাৰটোৱে কাম সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। ইয়াত ড্ৰোন আক্ৰমণ কৰা হৈছে। ইয়াৰ পাছত আন এটা দৃশ্য চাওক। তেহৰানৰ পৰা অহা খবৰ যে ইৰাণে বাহৰেইনৰ ৰাজধানীত আক্ৰমণ কৰিছে। তাত ধোঁৱাৰে চানি ধৰিছে আকাশ। দৃশ্যটো আপুনি দেখিবলৈ পাইছে। আন এক ডাঙৰ খবৰ আহিছে যে ইৰাণে আমেৰিকাৰ A-50 যুঁজাৰু বিমান এখন গুলীয়াই ভূপতিত কৰিছে। স্ক্ৰীনত সেই দৃশ্যটো চাওক। ইৰাণে মধ্যপ্ৰাচ্যৰ মুছলমান দেশসমূহক আমেৰিকাই বচাব নোৱাৰিব বুলি কৈ অহৰহ আক্ৰমণ চলাই আছে। এই কথা ইৰাণে ক'বলৈ চেষ্টা কৰিছে। ডুবাই, কাটাৰ, ওমান, বাহৰেইন, চৌদি সকলোৰে ওপৰত ইৰাণৰ অহৰহ আক্ৰমণ চলি আছে। গতিকে আপুনি দেখিলে যুদ্ধ বিমানখন কেনেকৈ দুৰ্ঘটনাগ্ৰস্ত হ'ল, কেনেকৈ ধ্বংস হ'ল আমেৰিকাৰ A-15 যুঁজাৰু বিমানখন। ইজৰাইলৰ পৰা অহা দৃশ্যবোৰ চাওক। মানুহে পোক পৰুৱাৰ দৰে আশ্ৰয় বিচাৰিছে। এই ভিডিঅ'টো চাওক, সম্পূৰ্ণ ফ্ৰেম ভিডিঅ'টো চাওক। পোক পৰুৱাৰ দৰে আশ্ৰয় বিচাৰিছে মানুহে, পলাই পত্ৰং দিছে। এই সকলোবোৰ ৰিপৰ্ট আহিছে। যদি আমি ইজৰাইলত হোৱা ধ্বংসলীলাৰ কথা কওঁ, তেন্তে কিমান ধ্বংসলীলা হৈছে? অনুগ্ৰহ কৰি এই ভিডিঅ'টো চাওক, ইজৰাইলত ধ্বংসলীলাৰ ভিডিঅ'। ইজৰাইলৰ সাম্প্ৰতিক পৰিস্থিতি আপুনি যি দেখিছে তাৰ পৰাই অনুমান কৰিব পাৰিব যে ইজৰাইল বৰ্তমান গাজালৈহে যেন ৰূপান্তৰিত হৈছে। আন এটা দৃশ্য হ'ল ইজৰাইলৰ ভিতৰত আৰু জেৰুজালেম দুয়োটাতে মানুহে কেনেকৈ পলাবলৈ চেষ্টা কৰিছে, কাৰণ গোটেই ৰাতি জেৰুজালেমৰ ভিতৰত ইৰাণে বোমা বৰ্ষণ কৰিছে আৰু ইজৰাইলী জনতাই পলায়নৰ চেষ্টা কৰিছে। এম্বুলেন্স দেখা পোৱা গৈছে, ৰাস্তাত বহুত এম্বুলেন্স দেখা পোৱা গৈছে। আপুনি ভালদৰে দৃশ্যটো চালে আক্ৰমণ সংঘটিত হোৱা ঠাইলৈ যোৱা এম্বুলেন্স দেখা পাব।
গতিকে মাত্ৰ জেৰুজালেমত হোৱা মিছাইল আক্ৰমণৰ দৃশ্যটোকেই চাওকচোন, আকাশলৈ চাওক কেনেকৈ ইটোৰ পাছত সিটো মিছাইল নিক্ষেপ কৰা হৈছে। প্ৰতিৰক্ষা ব্যৱস্থাই ক'ব পাৰে যে সম্পূৰ্ণ চেক আপ হৈছিল। আপুনি জেৰুজালেমৰ ধ্বংস হোৱাটোও দেখা পাইছে আৰু জেৰুজালেমত যি ধ্বংসলীলা হৈছে তাৰ পৰিসৰো আপুনি দেখা পাইছে। আৰু আমেৰিকাৰ দূতাবাস, য'তেই আমেৰিকাৰ দূতাবাস আছে ইৰাণে তেওঁলোকক আক্ৰমণ কৰিছে। কেৱল ইজৰাইলক আক্ৰমণ কৰাই নহয়, কেৱল ডুবাইৰ হোটেলত আক্ৰমণ কৰাই নহয়, দূতাবাস বন্দৰ আমেৰিকান বাহিনী য'তে থাকে তাতে আক্ৰমণ কৰিছে ইৰাণে। ইৰাকৰ দূতাবাসত হোৱা বিস্ফোৰণটো চাওকচোন, তাত আক্ৰমণৰ ধৰণটো চাওক। তাৰ পাছত চাবৰ বন্দৰ, য'ত ভাৰতে হাজাৰ হাজাৰ কোটি টকা বিনিয়োগ কৰিছে, সেই চাবৰ বন্দৰতো ইৰাণে আক্ৰমণ কৰিছে। প্ৰিয় দৰ্শক, কাটাৰৰ ভিতৰৰ আমেৰিকাৰ সেনাৰ ঘাটিটোলৈ চাওক, ধোঁৱা ওলাইছে। কাটাৰৰ ঘাটিৰ পৰা ওপৰলৈ উঠি অহা ধোঁৱা চাওক। গতিকে ইৰাণে অহৰহ এই আক্ৰমণ চলাই আছে। যদি মই হেডলাইনবোৰ কওঁ তেন্তে ভাৰতীয় সংবাদ মাধ্যমে ইৰাণে ধ্বংস কৰা আমেৰিকান যুদ্ধ বিমানখনৰ বিষয়ে কি বাতৰি প্ৰকাশ কৰিছে চাওক। কুৱেইটত ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত হৈছে আমেৰিকাৰ F-15 যুদ্ধ বিমান। পাইলটজন নিৰাপদে বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হ'ল। গতিকে পাইলটজন নিৰাপদ, পাইলটজন বাচিল কিন্তু প্ৰথম পিহে। আৰু ফাইটাৰ জেট ইমান শক্তিশালী বুলি কোৱা হৈছিল, কিন্তু আজি ইৰাণৰ ক্ষেপণাস্ত্ৰ সহ্য কৰিব নোৱাৰি মাটিত বাগৰি পৰিল। ফাইটাৰ জেটখনক লৈ কি বাতৰি প্ৰচাৰ কৰা হৈছে চাওক। ইৰাণ ইজৰাইলৰ যুদ্ধৰ মাজতে কুৱেইটৰ পৰা আহিল ডাঙৰ খবৰ। ইৰাণে ক্ষেপণাস্ত্ৰৰে আমেৰিকাৰ F-15 যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত কৰা বুলি দাবী কৰিছে। ইৰাণেও ইয়াৰ এটা ভিডিঅ' শ্বেয়াৰ কৰিছে। এই যুঁজাৰু বিমানখনক ক্ষেপণাস্ত্ৰৰ লক্ষ্য কৰি লোৱা হৈছিল, সেয়েহে যুদ্ধ বিমানখন নমাই দিয়া হৈছিল। কুৱেইটৰ ওপৰেৰে মাজ আকাশত জ্বলি যায় আমেৰিকাৰ F-15 যুঁজাৰু বিমানখন। এই কথা পোহৰলৈ আহিছে। যদি আমি এতিয়ালৈকে নিহত হোৱা সৈনিকৰ সংখ্যাৰ কথা কওঁ তেন্তে কেৱল 560 জন আমেৰিকান সৈনিকৰ মৃত্যু হৈছে। গতিকে এই সকলোবোৰ বাতৰিৰ পৰা আপুনি ক'ব পাৰে যে ইৰাণে খামেনিৰ মৃত্যুৰ প্ৰতিশোধ লৈছে। ইৰাণে এতিয়ালৈকে এই যুদ্ধ বন্ধ হোৱাৰ কোনো কথাই কোৱা নাই। আনকি ইৰাণলৈও শান্তিৰ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিল, যদিও ইৰাণে ইয়াক একেবাৰে নাকচ কৰিলে। আমেৰিকান সৈনিকৰ মৃত্যুৰ কথা ক'বলৈ গ'লে এই সংখ্যা 560লৈ বৃদ্ধি পাইছে। বাহৰেইনৰ আমেৰিকাৰ মহাকাশ বন্দৰত বৃহৎ আক্ৰমণ সংঘটিত হৈছিল। লগতে বাহৰেইনৰ আমেৰিকাৰ সামৰিক ঘাটিতো বৃহৎ আক্ৰমণ সংঘটিত হৈছিল। গতিকে সকলোতে সংঘটিত আক্ৰমণ বাতৰি অহৰহভাৱে প্ৰকাশ হৈ আছে। গতিকে যদি আমি ইৰাণৰ কথা কওঁ তেন্তে ইৰাণে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে। অৱশ্যে এই যুদ্ধই কাৰো উপকাৰ নকৰে, কিন্তু এই যুদ্ধ কিমান দিনলৈকে চলিব সেয়া চিন্তনীয়। এই যুদ্ধৰ ফলাফল সন্দৰ্ভত কিবা বৈঠক হৈছেনে, কোনো শান্তি আলোচনা হৈছেনে নাই, কিন্তু মধ্যপ্ৰাচ্যত বৰ্তমান যুদ্ধ চলি আছে। ডুবাইতো যথেষ্ট ক্ষতি হোৱা বুলি জানিব পৰা গৈছে। ডুবাইৰ পুৰণি 7 ষ্টাৰ হোটেলখনতো বোমা বিস্ফোৰণ ঘটে। বুৰ্জ খলিফাৰ আশে পাশেও ড্ৰোন আক্ৰমণৰ বাতৰি পোৱা গৈছে। গতিকে সকলো ধৰণৰ দৃশ্য প্ৰকাশ হৈ আছে। যদি আমি ডুবাইৰ এই দৃশ্যটোৰ কথা কওঁ তেন্তে সেই দৃশ্যটো চাওকচোন। ডুবাইৰ সকলো ঠাইতে ধোঁৱাই আগুৰি পেলাইছে। আৰু আটাইতকৈ ডাঙৰ খবৰটো আছিল ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ কাৰ্যালয়ত হোৱা আক্ৰমণ। এইখিনিতে আপোনালৈ আমাৰ এটি বিনম্ৰ অনুৰোধ আছে। এই ভিডিঅ'টো আপুনি লাইক কৰক, আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আপুনি ক'ৰ পৰা আমাৰ এই ভিডিঅ'টো চাইছে কমেণ্টত জনাওক। আপোনাৰ বাবে এইটো 1 ছেকেণ্ডৰ কথা, কিন্তু আমাৰ বাবে ই আটাইতকৈ ডাঙৰ শক্তি আৰু উৎসাহ। আপোনাৰ সহযোগিতাই আমাক সত্য উদ্ঘাটনৰ ক্ষেত্ৰত বহু সাহস যোগায়। তলৰ কমেণ্ট ছেকশ্যনত আপোনাৰ মনৰ কথা শ্বেয়াৰ কৰিব, কাৰণ আপোনাৰ কণ্ঠই হৈছে আমাৰ মূল শক্তি। ব্যুৰ' ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।